ভাওনাখন যি 5 দিনৰ পাতিলে আমি বৰ আনন্দিত হৈছোঁ, দেখি পেলাই ভাল লাগিলে। ধৰক ভাওনাখন যদি ৰাইজৰ সমাগম যিটো হৈছে ধৰক তেনেকৈ আমি দেখি পেলাই বৰ ভাল লাগিলে আৰু তেখেতক শুশ্ৰূষা কৰিবলৈও ভাল লাগিলে। তেখেতকো ভাওনা পাৰ্টিসকলেও যিখিনি ভাওনা ভাৱৰীয়া দিছে সেইসকলক দেখি পেলাই বৰ আমি আনন্দিত হৈছোঁ। আগলৈও যাতে তেনেসকলে শক্তি দিয়ক, তেনেকৈ কৰিব বুলি হেৰি কৰক, তেখেতকো শক্তি দিয়ক। ৰাইজৰ যিসকলে ভাওনা পাতিলে সেইসকলেও আমি দেখি পেলাই বৰ আনন্দিত হৈছোঁ। ভাৱৰীয়াসকলেও আমি আনন্দিত পাইছোঁ দেখি পেলাই। আৰু গাঁওবাসীসকলৰ ৰাইজসকল যিসকল আহিছে সেইসকলো ধৰক আহি পেলাই যিখন ধৰক আমাক আনন্দিত দিছে বা আমি শুশ্ৰূষা কৰিব পাৰিছোঁ। আমি আনন্দিত হৈ পেলাই বহু আনন্দৰে আমি তেখেতসকলক শুশ্ৰূষা কৰা হৈছে আৰু তেনেকৈ আগলৈও যাতে এনেকৈ কৰিব পাৰে তেনেকৈ পেলাই আমি সকলো সাজু আশীৰ্বাদ দি পেলাই আমি সমৰ্থন কৰিছোঁ। সেই 5 দিনীয়া কৰ্মসূচী যিটো আমাৰ ভাওনা সমাৰোহ সমালোচনা তেখেতে আমাৰ তেখেতে কৰিলে আমি বৰ আনন্দিত হৈছোঁ। আৰু গতিকে ৰাইজৰ প্ৰভাৱ হৈছে ধৰক ৰাইজসকলেও শুশ্ৰূষা কৰা মেলাৰ ক্ষেত্ৰতো আমাৰ ধৰক বালক বালিকাসকল আৰু ল'ৰাসকল যুৱক যুৱতীসকল যিসকলে সহায় সহযোগ যিমান পাৰিছে, কিছুমানে তামোল চালি দিছে, কিছুমানে মছলা দিছে, চাহ পানী খুৱাইছে বা ভাত পানী খুৱাইছে, তেখেতে সকলো সা সুবিধা তেখেতে দিছে। আমাৰ দেখি পেলাই বৰ আনন্দিত লাগিলে। আৰু এনেকৈয়ে তেখেতৰ আইনতি বিধি কৰি ৰাইজক সেৱা কৰি থাকিবলৈ ঈশ্বৰে শক্তি দিব। ঘৰখনৰ আটাইকেইটা পানী পুজি হৰি কৰি পোষণ হ'ব, কোনো পৰা ভাগি নকৰিব। পথে প্ৰবাহে গাড়ী মটৰে যাওঁতে কোনো কথা বেধা বিধিখিনি আছে সেইখিনি নাক কৰি সোমোলে কোনো কথা ভাগি নকৰি যি উৎসৱ পাতিলে আমি সেই উৎসৱত বৰ আনন্দিত হৈ পেলাই তেখেতক আশীষ প্ৰদান কৰি পেলাই আশীৰ্বাদ দিছোঁ। আগলৈও যাতে এনেকৈ সেৱা শুশ্ৰূষা কৰি থাকিবলৈ শক্তি দিব, কোনো মনৰ ভাগি নকৰি মনৰ মাত থাকি তেখেতৰ নিশ্চিতভাৱে মোৰ ফলাফল কৰিব। এইটো হাতে আমি সমস্তকৈ মনৰ মাত ফলাই কৰি দোকানী অভয় চৰণে শৰণে জনাইছোঁ। হৰি কৃষ্ণ নাই কৰ্ম তেখেতৰ সন্তান দুটি আৰু সেই সন্তান দুটি চাকৰি ক্ষেত্ৰত বা বাহাৰ পৰা বেঞ্চত কোনো বাধা বিঘিনি আছে সেইখিনি নাক কৰি সোমোৰে ঘৰখনৰ ওচৰতো কোনোবাখিনি অপয়ামল আছে, সেই অপয়ামল কৰি সোমোৰ যি চান্দে বনাই মাৰিছে সেই চান্দে প্ৰভু সংযোগ উপসন্ন হৈ পেলাই আইন যদি বৃদ্ধি কৰি মনৰ মাৰ তেখেতৰ নিশ্চিতভাৱে মোৰ ফলাফল কৰিব। এইটো হাতে আমি সমস্তকৈ আশীৰ্বাদ দিয়া হৈছোঁ। কৃষ্ণ ভাওনাখন যি 5 দিনৰ পাতিলে আমি বৰ আনন্দিত হৈছোঁ, দেখি পেলাই ভাল লাগিলে। ধৰক ভাওনাখন যদি ৰাইজৰ সমাগম যিটো হৈছে ধৰক তেনেকৈ আমি দেখি পেলাই বৰ ভাল লাগিলে আৰু তেখেতক শুশ্ৰূষা কৰিবলৈও ভাল লাগিলে। তেখেতকো ভাওনা পাৰ্টিসকলেও যিখিনি ভাওনা ভাৱৰীয়া দিছে সেইসকলক দেখি পেলাই বৰ আমি আনন্দিত হৈছোঁ। আগলৈও যাতে তেনেসকলে শক্তি দিয়ক, তেনেকৈ কৰিব বুলি হেৰি কৰক, তেখেতকো শক্তি দিয়ক। ৰাইজৰ যিসকলে ভাওনা পাতিলে সেইসকলেও আমি দেখি পেলাই বৰ আনন্দিত হৈছোঁ। ভাৱৰীয়াসকলেও আমি আনন্দিত পাইছোঁ দেখি পেলাই। আৰু গাঁওবাসীসকলৰ ৰাইজসকল যিসকল আহিছে সেইসকলো ধৰক আহি পেলাই যিখন ধৰক আমাক আনন্দিত দিছে বা আমি শুশ্ৰূষা কৰিব পাৰিছোঁ। আমি আনন্দিত হৈ পেলাই বহু আনন্দৰে আমি তেখেতসকলক শুশ্ৰূষা কৰা হৈছে আৰু তেনেকৈ আগলৈও যাতে এনেকৈ কৰিব পাৰে তেনেকৈ পেলাই আমি সকলো সাজু আশীৰ্বাদ দি পেলাই আমি সমৰ্থন কৰিছোঁ। সেই 5 দিনীয়া কৰ্মসূচী যিটো আমাৰ ভাওনা সমালোচনা তেখেতে আমাৰ তেখেতে কৰিলে আমি বৰ আনন্দিত হৈছোঁ। আৰু গতিকে ৰাইজৰ প্ৰভাৱ হৈছে ধৰক ৰাইজসকলেও শুশ্ৰূষা কৰা মেলাৰ ক্ষেত্ৰতো আমাৰ ধৰক বালক বালিকাসকল আৰু ল'ৰাসকল যুৱক যুৱতীসকল যিসকলে সহায় সহযোগ যিমান পাৰিছে, কিছুমানে তামোল চালি দিছে, কিছুমানে মছলা দিছে, চাহ পানী খুৱাইছে বা ভাত পানী খুৱাইছে, তেখেতে সকলো সা সুবিধা তেখেতে দিছে। আমাৰ দেখি পেলাই বৰ আনন্দিত লাগিলে। আৰু এনেকৈয়ে তেখেতৰ আইনতি বিধি কৰি ৰাইজক সেৱা কৰি থাকিবলৈ ঈশ্বৰে শক্তি দিব। ঘৰখনৰ আটাইকেইটা পানী পুজি হৰি কৰি পোষণ হ'ব, কোনো পৰা ভাগি নকৰিব। পথে প্ৰবাহে গাড়ী মটৰে যাওঁতে কোনো কথা বেধা বিধিখিনি আছে সেইখিনি নাক কৰি সোমোলে কোনো কথা ভাগি নকৰি যি উৎসৱ পাতিলে আমি সেই উৎসৱত বৰ আনন্দিত হৈ পেলাই তেখেতক আশীষ প্ৰদান কৰি পেলাই আশীৰ্বাদ দিছোঁ। আগলৈও যাতে এনেকৈ সেৱা শুশ্ৰূষা কৰি থাকিবলৈ শক্তি দিব, কোনো মনৰ ভাগি নকৰি মনৰ মাত থাকি তেখেতৰ নিশ্চিতভাৱে মোৰ ফলাফল কৰিব। এইটো হাতে আমি সমস্তকৈ মনৰ মাত ফলাই কৰি দোকানী অভয় চৰণে শৰণে জনাইছোঁ। হৰি কৃষ্ণ নাই কৰ্ম তেখেতৰ সন্তান দুটি আৰু সেই সন্তান দুটি চাকৰি ক্ষেত্ৰত বা বাহাৰ পৰা বেঞ্চত কোনো বাধা বিঘিনি আছে সেইখিনি নাক কৰি সোমোৰে ঘৰখনৰ ওচৰতো কোনোবাখিনি অপয়ামল আছে, সেই অপয়ামল কৰি সোমোৰ যি চান্দে বনাই মাৰিছে সেই চান্দে প্ৰভু সংযোগ উপসন্ন হৈ পেলাই আইন যদি বৃদ্ধি কৰি মনৰ মাৰ তেখেতৰ নিশ্চিতভাৱে মোৰ ফলাফল কৰিব। এইটো হাতে আমি সমস্তকৈ আশীৰ্বাদ দিয়া হৈছোঁ। কৃষ্ণ।